ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি নৱোদয় পৰীক্ষা হৈ গ'ল আৰু মই আলোচনা কৰিম তোমালোকৰ লগত মেথছৰ পাৰ্টটো আমি যেটো 40 নম্বৰলৈকে যিখিনি আমাৰ ৰিজনিং অৰ্থাৎ মানসিক যোগ্যতা পৰীক্ষাৰ যিখিনি কুৱেশ্যন সেইখিনি আলোচনা কৰিছো যিসকলে চোৱা নাই ভিডিঅ' গৈ চাব পাৰিবা এতিয়া মই আলোচনা কৰিম 41 নম্বৰ অৰ্থাৎ মেথছ খিনি আলোচনা কৰিম তোমালোকে ভালদৰে চাবা আটাইখিনি পৰাপক্ষত শুদ্ধ কৰি দিছো তোমালোক কেইটা হৈছে কমেন্ট কৰি জনাব নাপাহৰিবা ঠিক আছে কমেন্ট কৰি জনাবা 41 নম্বৰ প্ৰশ্নটো যেটো তোমালোকে কিছুমানৰ 41 নম্বৰ প্ৰশ্নটো 60 নম্বৰত থাকিব পাৰে অৰ্থাৎ প্ৰশ্নটো চাই লবা আৰু কোনটো হৈছে তোমালোকে চাবা যেটো আছে 4 2 0 আৰু 7 অংক 4টা দ্বাৰা গঠন কৰা 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো পাৰ্থক্য হ'ব ইয়াৰে এনসাৰটো যদি চাও চিটো হ'ব শুদ্ধ অৰ্থাৎ 5373 42 নম্বৰ প্ৰশ্নটো যেটো আছে হৰণ অংকৰ প্ৰশ্ন তাত ভাজক 51 ভাগফল 16 আৰু ভাগশেষ 27 হলে ভাজ্য কিমান হ'ব 843 মই এক্সপ্লেইন কৰা নাই মই নিজে কৰি কেনে দি দিছো কাৰণ এক্সপ্লেইন কৰি থাকিলে ভিডিওটো দীঘল হ'ব সো যদি লাগে তেতিয়া হলে মই এক্সপ্লেইন কৰি দিম কিন্তু এতিয়া তোমালোকে চাবহে দিছো কেইটা হৈছে 43 নম্বৰ প্ৰশ্নটো নৰ মৌলিক উৎপাদক হল ইয়াৰ যদি এনসাৰটো চাও তেতিয়া হলে 2 * 3 স্কয়াৰ * 5 অৰ্থাৎ চিটো হ'ব শুদ্ধ উত্তৰ 44 নম্বৰ প্ৰশ্ন যেটো আছে তলৰ কোনটো প্ৰত্যেক মৌলিক সংখ্যা সদায় এটা উৎপাদক হ'ব ইয়াৰ যেটো এটো এক বুলি আছে 1 আছে এইটো শুদ্ধ হ'ব অৰ্থাৎ 44 নম্বৰ এটো হ'ব শুদ্ধ 45 নম্বৰ প্ৰশ্ন যেটো আছে যদি 9432 divided by 1.25 is equal to 7545.6 হয় তেন্তে 9.432 divided by 12.5 ৰ মান হ'ব ইয়াৰে এনসাৰটো চাও যে তেতিয়া হলে বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট 43 নম্বৰ প্ৰশ্নটো দি আছে ইয়াৰে 1.1 1.01 1.001 1.01 11.01 আৰু 111.1001 ৰ যোগফল হ'ব ইয়াৰে এনসাৰটো হ'ব C2 শুদ্ধ হ'ব ছাত্ৰসকল ইয়াৰ পৰা তোমালোক জনাও যে তোমালোকে যদি বহুত পইচাৰ টিউচন কৰি আছা বা টিউচন কৰিবৰ কাৰণে পইচাৰ বহুত অসুবিধা তেনেকুৱা ছাত্ৰছাত্ৰীৰ কাৰণে এছআই এডুকেশ্যন লৈ আহিব এপ্ৰিলৰ পৰা ক্লাছ অৰ্থাৎ ফেব্ৰুৱাৰী আৰু মাৰ্চত এডমিশন হ'ব যিসকল ছাত্ৰছাত্ৰীয়ে ক্লাছ 6 ত এডমিশন লম বুলি ভাবিছে অনলাইন ক্লাছ কৰিম বুলি ভাবিছে তেতিয়া হলে সোনকালে যোগাযোগ কৰিব যেটো WhatsApp নম্বৰ আছে এই নম্বৰটোতে SMS কৰিব লাগিব নেক্সট 47 নম্বৰ প্ৰশ্নটো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব B2 হ'ব শুদ্ধ উত্তৰ 3 + 3 divided by 100 + 3 divided by 1000 হেতু যেটো আছে এটো হ'ব B2 হ'ব শুদ্ধ উত্তৰ নেক্সট 48 নম্বৰ যেটো সৰলতম ভগ্নাংশ উলিয়াব লাগে এটো এনসাৰটো হ'ব C2 হ'ব শুদ্ধ উত্তৰ নেক্সট 49 নম্বৰ প্ৰশ্ন যেটো আছে 300 মিলিলিটাৰ 17টা পানীৰ বটল পানী আৰু 130 মিলিলিটাৰ 30টা ফলৰ ৰস বটলৰ ৰসবোৰ এটা পাত্ৰত ভৰোৱা হয় পাত্ৰটোত থকা জুলীয়া অৰ্থাৎ লিকুইডৰ পৰিমাণ লিটাৰত হ'ব ইয়াৰে এনসাৰ হ'ব B2 হ'ব শুদ্ধ উত্তৰ যেটো হাইলাইট কৰা আছে হেতু হ'ব শুদ্ধ উত্তৰ 50 নম্বৰ প্ৰশ্নটো আছে সুৰেশে তেওঁৰ খুৰাক লগ ধৰিবলৈ ঘৰৰ পৰা 9 বজাত ওলাই গ'ল তেওঁ 10 মিনিট সময় খোজকাঢ়ি 1 ঘণ্টা 5 মিনিট বাছেৰে আকৌ 15 মিনিট খোজকাঢ়ি খুৰাকৰ ঘৰ পালে আৰু খুৰাকৰ লগত 3 ঘণ্টা 20 মিনিট থাকি 3:30 PM মানে পিছবেলা নিজৰ ঘৰলৈ উভতি আহিল তেওঁ এই উভতনি যাত্ৰাটোত সময় লগা সময় হল ইয়াৰ যে এনসাৰটো 1 ঘণ্টা 40 মিনিট সিটো হ'ব শুদ্ধ উত্তৰ 51 নম্বৰ প্ৰশ্নটো আছে যেটো ইয়াৰে শুদ্ধ উত্তৰটো যেটো মান উলিয়াব দিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C2 এটা 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 52 নম্বৰ প্ৰশ্নটো যেটো উত্তৰ আছে 33/40 ৰ পৰা তলৰ কোনটো বিয়োগ কৰিলে 11/40 পোৱা যাব ইয়াৰ এনসাৰ হ'ব A2 অৰ্থাৎ 11/20 হ'ব নেক্সট আছে 53 নম্বৰ প্ৰশ্নটো যেটো আছে ইয়াতো তেনেকুৱাকে দিছে 5/12 + 7/22 - 3/22 + 9/22 - 1/22 হল কৰিলে পোৱা যাব ইয়াৰে হ'ব B2 হ'ব শুদ্ধ উত্তৰ 54 নম্বৰ প্ৰশ্ন এজন দোকানী 1 টকাত 5টাকৈ কিছু চকলেট কিনি সেই চকলেট খিনি 1 টকাত 4টাকৈ বিক্ৰী কৰিলে দোকানীয়ে 150 টকা লাভ হলে বিক্ৰী কৰা চকলেটৰ সংখ্যা কিমান হ'ব চকলেটৰ সংখ্যা কিমান হ'ব এটা এনসাৰটো যদি আমি চাও D2 হ'ব শুদ্ধ উত্তৰ 2500
55 নম্বৰ প্ৰশ্নটো টিনাই 55,000 টকাত এখন স্কুটাৰ কিনি 3,400 টকাত স্কুটাৰখন ভাল কৰাৰ নামত খৰচ কৰিলে আৰু এজন বন্ধুৰ তাত 56,030 টকাত বিক্ৰী কৰিলে। তাই লাভ বা লোকচানৰ পৰিমাণ কিমান হ'ব? ইয়াৰে বিটো হ'ব শুদ্ধ উত্তৰ লোকচান 2,370 টকা। 56 নম্বৰ প্ৰশ্নটো হৈছে এখন বৰ্গ আকৃতিৰ বাগিচাৰ দিশ 50 মিটাৰ। বাগিচাখনৰ ভিতৰত চাৰিওপিনে 2.5 মিটাৰ বহল এটা ৰাস্তা আছে। এই ৰাস্তাৰে সমান কৰিবলৈ প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ খৰচ হলে মুঠ খৰচৰ পৰিমাণ হ'ব? ইয়াৰে বিটো হ'ব শুদ্ধ উত্তৰ 4,750 টকা। নেক্সটটো আছে 57 নম্বৰ প্ৰশ্নটো। ইয়াত তলৰ দিয়া আয়ত চাৰিটাৰ কোনটো ক্ষেত্ৰফল আটাইতকৈ বেছি? এই ক্ষেত্ৰফলৰ পৰিমাণ। ইয়াৰে এনচাৰটো যদি চাওঁ তেতিয়াহ'লে বিটো হ'ব শুদ্ধ উত্তৰ, যিটো আয়ত বি 196। 58 নম্বৰ প্ৰশ্নটো। এখন চাইকেলত এটা চকাৰ 24ডাল স্পক থাকে। প্ৰতিযোৰ কাষৰীয়া স্পকৰ মাজত কোণটোৰ পৰিমাণ কিমান হ'ব? ইয়াৰে বিটো হ'ব শুদ্ধ উত্তৰ 15 ডিগ্ৰী। এটা ঘড়ীত ৰাতি 6টা বাজিলে 6 PM হলে মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটাডালৰ মাজত কোণটো কি হ'ব? 180 ডিগ্ৰী, যিহেতু সৰল কোণ হ'ব। নেক্সট হ'ল 60 নম্বৰ প্ৰশ্নটো যিটো দিয়া আছে, ইয়াৰে যদি আমি এনচাৰটো চাওঁ এটো হ'ব শুদ্ধ উত্তৰ 4 হ'ব। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা। আশা কৰোঁ তোমালোক যিসকল ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰিছে তোমালোকে যাতে পৰীক্ষাটো পাছ কৰি নৱোদয় স্কুলত পঢ়িব পাৰা, তাৰে আশা থাকিল। সকলোৰে ভাল হৈছে চাগে। নেক্সট পাৰ্টটো মই আলোচনা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ক্লাছবিলাকো আমাৰ হৈ থাকে। তোমালোকে যিকোনো পৰীক্ষাৰ বাবে চেনেলটো নিৰ্ভৰযোগ্য ল'বৰ বাবে চেনেলটো ছাবস্ক্ৰাইব